মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি এটা নতুন পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। পাঠ নং 4 বিহুৰ আদৰণি। প্ৰথমে এই বক্সটোতনো কি দিয়া আছে সেয়া আমি পঢ়ি লওঁ আহা। বহাগৰ বিহুৰ সময়ত প্ৰকৃতি আৰু মানুহ যেন একাত্ম হৈ পৰে। সকলোৰে মন প্ৰাণ ৰঙীন হয়। প্ৰকৃতিৰ ৰূপে মানুহৰ মনত জগাই তোলে বিচিত্ৰ অনুভূতি। এই কবিতাটিত বহাগৰ মনোমোহা চিত্ৰৰ লগতে লৌকিক আচাৰ আৰু প্ৰকৃতি প্ৰীতিৰ এক সম্প্ৰতি বান্ধোন প্ৰতিভাত হৈ উঠিছে। বিহুৰ আদৰণি। বিহু তোমালোক জানা, বিহু আমাৰ তিনিটা, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। তাৰ ভিতৰত আটাইতকৈ ভাল লগা বিহুটো হৈছে বহাগ বিহু, নহয়নে? কিয় ভাল লাগে? কাৰণ বিহুৰ সময়ত আমি বিহু হুঁচৰি মাৰোঁ, নহয়নে? আৰু এনে হয় যে চাৰিওফালে গছবোৰ সেউজীয়া হৈ পৰে, গছে নতুন কুঁহিপাত মেলে, চৰাই চিৰিকটিবিলাকে তোমাৰ কুলি কেতেকীৰ মাতবিলাকে সময়খিনি গোটেইখিনি ৰঙীন কৰি তোলে, নহয়নে? তো গতিকে এই সময়ছোৱাকে লৈ এই পদ্যটি বা এই কবিতাটি ৰচনা কৰা হৈছে। আৰু সেই সময়ত আমি বিহু মাৰোঁ, আমাৰ ঘৰতো বিভিন্ন নিয়ম নীতিৰ মাজেৰে আমি কি কৰোঁ? বিহু উদযাপন কৰোঁ। গতিকে এই কবিতাটোত আমি এই গোটেই কথাখিনি আমি পালন কৰি থকা কথাখিনিক লৈয়ে এই কবিতাটো ৰচনা কৰিছে। আহাচোন আমি কবিতাটো প্ৰথমে পঢ়ি লওঁ, তাৰপিছত আমি কবিতাটো বুজিবলৈ যত্ন কৰিম। মই পঢ়ি গৈছোঁ, তোমালোকেও সেইমতে পঢ়িবা। শুনা ঐ ছটাই পেঁপাতি বজাই ৰঙালীক আহালৈ, পদূলি মুখত বাট চাই চাই থাকিম কিমান ৰৈ। আনিলোঁ জেতুকা, আনিলোঁ থেৰেজু, আনিলোঁ বৰহম থুৰি, মাখিয়তী পাতে তৰাৰ পঘাৰে আওলা পেলালোঁ জুৰি। আনিলোঁ হালধি থেকেৰা বেঙেনা, সাজিলোঁ বাঁহত ছাট, ঢোল টকা পেঁপা সুগৰ কৰিলোঁ, সাৰিলোঁ চোতাল পাত। আয়ে কাটিলে শালৰ গামোচা, আঁচুৰ ভমকা ফুল, বায়ে আনি থলে খোপালৈ বুলি ৰচংগা কপৌৰ ফুল। বহল পাতেৰে নাহৰ ডালি, পিতাই আনিলে কৈ, খুৰীয়ে পাতিলে মজিয়াত খোলা, তিল গুৰ দি হাকৈ। আইতাই মচি থাপনাৰ আগ থৈছে সেন্দুৰীকৈ, নৰবা ছটাই কাবৌ কৰিছোঁ আহা ৰঙালীক লৈ। কবিতাটোৰ কবি মিত্ৰদেৱ মহন্ত। আৰু এই কবিতাটো ক'ৰ পৰা লোৱা হৈছে ইয়াৰ তলত লিখা আছে। কি বুলি লিখা আছে পঢ়ো আহাচোন। উৎস মৰুৱা ফুল, অৰ্থাৎ মৰুৱা ফুল নামৰ কবিতা পুথিখনৰ পৰা এই কবিতাটো তুলি দিয়া হৈছে। এই কবিতা পুথিখন সম্পাদনা কৰিছিলে নৱকান্ত বৰুৱাই আৰু প্ৰকাশ কৰিছিলে কোনে? অসম প্ৰকাশন পৰিষদ নামৰ যোনটো সংস্থা, তেওঁলোকে প্ৰকাশ কৰিছিলে, অৰ্থাৎ ছপা কৰি উলিয়াইছিলে। এতিয়া কবিতাটোৰ উৎসত বৰহম থুৰি আছে যদিও অভিধানত বৰহম থুৰি বা বৰহম থুৰি বুলিহে আছে। মূলত থকা বানানত হাত দিয়া হোৱা নাই। এতিয়া কথা হৈছে কি, এই কবিতাটো কোনে ৰচনা কৰিছিল? মিত্ৰদেৱ মহন্ত। তেওঁ যথেষ্ট আগৰ কবি, গতিকে সেই সময়ত বৰহম থুৰি শব্দটো হয়তো এইদৰে ব্যৱহাৰ কৰা হৈছিল, বা কিছুমান শব্দ যোনটো বৰ্তমান আমি যি ধৰণে সৰলীকৃত কৰি ব্যৱহাৰ কৰোঁ, অৰ্থাৎ সৰলভাৱে ব্যৱহাৰ কৰোঁ, তেনেধৰণে নহয়। মিত্ৰদেৱ মহন্তদেৱৰ সময়ছোৱাত যিদৰে শব্দবোৰ ব্যৱহাৰ কৰা হৈছিল তেওঁ সেইমতেই দিছে। গতিকে শব্দবোৰ ইয়াত সেইদৰেই পাম। এতিয়া আমি আহাচোন কবিতাটো বুজি লওঁ। তোমালোকে পঢ়ি যাওঁতে নিশ্চয় বুজি পাইছাই, নহয় জানো? বিশেষ কোনো কঠিন একো নায়েই। আমি সদায় উদযাপন কৰি থকা কথাখিনিক লৈয়ে লিখিছে। গতিকে কি কৈছে? শুনা ঐ ছটাই। ছটাই মানে কি? চ'ত মাহ। তোমালোকে অসমীয়া মাহবিলাকৰ নাম জানা নহয়? বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত, হয়নে? চ'তৰ পিছতে কি আহে? বহাগ আহে। গতিকে চ'ত গ'লেহে বহাগ আহিব, হয়নে? সেইকাৰণে কি কৈছে? শুনা ঐ ছটাই, যে চ'ত মাহটোক কৈছে। চ'ত মাহ শুনা ঐ ছটাই পেঁপাতি বজায়। তোমালোকে পেঁপা নিশ্চয় চিনি পোৱা, হয়নে? বহাগ বিহুত আমি কি ম'হৰ শিঙৰ পেঁপা বজায় ঢুলীয়াসকলে, হয়নে? গতিকে পেঁপাতি বজাই ঢোল পেঁপাৰ মাত শুনিলে আমাৰ ৰঙালী বিহু আহিলে যেন অনুভৱ হয়, নহয়নে? তো গতিকে ইয়াত কৈছে যে ৰঙালীক কি কয়? চ'তক কৈছে যে পেঁপাতি বজাই ৰঙালী বিহুক আদৰি আনা। পদূলি মুখত বাট চাই চাই কিমান থাকিম ৰৈ। এতিয়া ঘৰলৈ কোনোবা আহিবলগীয়া থাকিলে আমি কি কৰোঁ? পদূলি মুখলৈ চাই থাকোঁ, হয়নে? আহিছে নেকি? ঠিক ইয়াত কবিয়ে কৈছে যে আমি বহাগ বিহুটোলৈ কিমাননো বাট চাই চাই থাকিম, যে আমি পদূলি মুখলৈ কিমাননো বাট চাই চাই থাকিম যে বহাগ বিহু আহিব। গতিকে
কৈছে যে চ'তক অনুৰোধ কৰিছে, চ'ত মাহটোক অনুৰোধ কৰিছে যে তুমি পেঁপা বজাই ৰঙালীক আদৰি আনা। এতিয়া ৰঙালীক আদৰিবৰ কাৰণে কি কৰিছে মানুহে, কি কৰিছে, আনিলোঁ জেতুকা। জেতুকাটো তোমালোকে হাতত বিহুৰ সময়ত লগাই চাই নহয় জানো, যে জেতুকা লগালে কি হয়, আমাৰ হাতখন ৰঙা হৈ পৰে, ধুনীয়া হৈ পৰে, হয়নে? আনিলোঁ জেতুকা, আনিলোঁ থেৰেজু, বহাগৰ সময়ত থেৰেজুও কুটাই মানুহে, হয়নে? আনিলোঁ বৰহমথুৰি। বৰহমথুৰিয়ে আকৌ কি কৰে, বৰহমথুৰি হৈছে এবিধ উদ্ভিদ, আৰু ই কি কৰে, এতিয়া চোৱা বৰ্তমান সময়ত কি হ'ল, আমাৰ ছোৱালীবিলাকে ওঠত কি সানে, লিপষ্টিক সানে, হয়নে? লিপষ্টিক সানিলে ওঠটো ৰঙা হৈ পৰে, কিন্তু আগৰ সময়ততো তেনেকুৱা ধৰণৰ লিপষ্টিক জাতীয় একো বস্তু নাছিলে। গতিকে বৰহমথুৰি এনেকুৱা এজোপা গছ যে সেইজোপা মোহাৰি যেতিয়া ওঠত সানি দিয়ে, ওঠটোত যেতিয়া সানি দিব, ওঠটো লিপষ্টিক, বৰ্তমানৰ সময়ত লিপষ্টিক লোৱাৰ দৰে ৰঙা হৈ পৰে। গতিকে অতীজতে বিহুৱতীসকলে কি কৰিছিলে, হাতত জেতুকা বোলাইছিলে, জেতুকাৰে হাতখন ৰঙা হৈ পৰিছিলে। তাৰপিছত বৰহমথুৰি ওঠত সানিছিলে, যিয়ে ওঠটো ৰঙচুৱা কৰি পেলাইছিলে। এতিয়া কবিয়ে কৈছে যে আমি জেতুকাও আনিলোঁ, বৰহমথুৰিও আনিলোঁ, থেৰেজুও আনিলোঁ। তাৰপিছত কি হ'ল, কৈছে মাখিয়তী বাটে তৰাৰ পঘাৰে আওলা পেলালোঁ জুৰি। মাখিয়তী পাত চিনি পোৱানে? মাখিয়তী পাত, এই ছবিখনলৈ মন কৰা, ইয়াত যে তোমালোকে দেখিছা, এয়া হৈছে মাখিয়তী পাত। মাখিয়তী পাতে তৰাৰ পঘাৰে, তৰাৰ পঘাটো চিনি পোৱা, গৰুক যে আমি বান্ধো পঘা, তাত আকৌ বিহুৰ সময়ত কি কৰে, তৰা নামৰ এজোপা লতাজাতীয় উদ্ভিদেৰে পঘাডালত মানে গৰুৰ যোনডাল বন্ধা ৰছী, তাত পকাই বান্ধে, আৰু বান্ধি সেইডাল কি হয়, সেইডালেৰে গৰুক বান্ধে। আৰু সেইটো কৰিলে কি বিশ্বাস আছে যে গৰুৰ কোনো বেমাৰ আজাৰ নহয়। আওলা পেলালোঁ জুৰি, আওলা মানে ঘৰৰ, এই আগৰ দিনত কি হৈছিলে, খেৰী ঘৰ আছিলে, হয়নে? সেই আওলা কি বুলি কয়, সেই খেৰী ঘৰৰ ওপৰৰ যোনখন ছাল, তাক আমি আওলা বুলি কওঁ। আওলা পেলালোঁ জুৰি, আমি আওলাখন জুৰি পেলালোঁ, মানে আওলাখন ঠিক ঠাক কৰিলোঁ, এনেকুৱা ধৰণৰ কথা বুজাইছে। আনিলোঁ হালধি থেকেৰা বেঙেনা, সাজিলোঁ বাঁহত চাট। এতিয়া কি কৰিলোঁ, বাঁহৰ চাট সাজিলোঁ, তাত কি কৰিলোঁ, হালধি থেকেৰা বেঙেনা এইবিলাক লগালোঁ। ইয়াত যে তোমালোকে ছবিখনত দেখিছা, এয়া হৈছে চাট। তোমালোকে ইয়াত দেখিছা কি, হালধি লগাইছে, বেঙেনা, থেকেৰা, লাও এইবিলাক লগাইছে, শেষত কি লগায়, লাও লগায়। এইদৰে হালধি থেকেৰা বেঙেনা লাও এইবিলাকেৰে এনেকুৱা ধৰণে বাঁহৰ চাট সাজে। চাটবোৰ সাজি কি কৰে, গৰুৰ যেতিয়া গৰু গা ধুৱায়, তেতিয়া গৰু গাত এইবিলাক চাট এইবিলাকেৰে গৰু গা ধুৱাওঁতে কি কৰে, ব্যৱহাৰ কৰে। তাৰপিছত কি ক'লে, যে ঢোল টকা পেঁপা সুগৰ কৰিলোঁ, সাৰিলোঁ চোতাল বাট। তাৰপিছত কৈছে যে আমি ঢোল টকা পেঁপা এইবিলাক কেতিয়া ব্যৱহাৰ কৰোঁ, বিহুৰ সময়তে ব্যৱহাৰ কৰোঁ। গতিকে বহুদিনৰ পৰা থৈ দিয়া ঢোল টকা পেঁপা এইবিলাক কি কৰিলোঁ, চাফ চিকুণ কৰি ব্যৱহাৰ উপযোগী কৰিলোঁ বুলি কৈছে। ঢোল টকা পেঁপা তোমালোকে চিনি নিশ্চয় পোৱা, ইয়াত ঢোলটো দেখুৱাইছেই, টকা বাঁহৰ টকা আমি সাজোঁ। তাৰপিছত পেঁপাও নিশ্চয় তোমালোকে চিনি পোৱা, মই তোমালোকক ছবি এখন দেখুৱাওঁ। ইয়াত তোমালোকে দেখিছা, এইটো হৈছে পেঁপা, নহয়নে? আৰু ইয়াত তোমালোকে দেখিছা, এইটো হৈছে, এই ল'ৰাটোৱে লৈ থকাটো হৈছে টকা, এইটো হৈছে টকা। ইয়াত কি কৈছে, ঢোল টকা পেঁপা সুগৰ কৰিলোঁ, সাৰিলোঁ চোতাল বাট, যে চোতাল সাৰি, বাট সাৰি, আলি পদূলি সাৰি গোটেইবোৰ চফা কৰি থৈছোঁ, বিহুতি আহা, এইদৰে কৈছে কবিয়ে। আয়ে কাটিলে শালৰ গামোচা, আঁচুৰ ভমকা ফুল। আয়ে কি কাটিলে, শালৰ গামোচাটো সকলোৱে চিনি পোৱাই, গামোচা কাটিলে, আঁচুৰ ভমকা ফুল। গতিকে আঁচু কোনটোক কয় চিনি পোৱা, এই ছবিখনতে আমি চাওঁ, এইবিলাক আঁচুৰ ভমকা ফুল, আৰু ভমকা ফুলীয়া অৰ্থাৎ ডাঙৰ ফুল থকা কি কৰিছে, আয়ে গামোচা বৈছে। বায়ে আনি থ'লে খোপালৈ বুলি ৰচংগা কপৌ ফুলটো সকলোৱে চিনি পোৱাই, বায়ে কি কৰিছে, বাইদেৱে আকৌ কি কৰিছে, কপৌ ফুল আনি থৈছে বুলি কৈছে। এয়া হৈছে কপৌ ফুল, নহয়নে? তোমালোকে নিশ্চয় চিনি পোৱা। তাৰপিছত কি কৈছে, বহল পাতেৰে নাহৰৰ ডালি পিতাই আনিলে গৈ, খুৰীয়ে পাতিলে মজিয়াত খোলা, তিল গুৰ দিহাকৈ। নাহৰ গছতো নাহৰৰ পাতো বিহুত ব্যৱহাৰ কৰা হয়,
তো নাহৰৰ পাতত কিদৰে ব্যৱহাৰ কৰা হয় মই দেখাইছোঁ। নাহৰৰ পাতত এই ধৰণৰ বাণী লিখি কি কৰে, এইবোৰ নাহৰ গছৰ ডালে পাতে লৈ আহিছে আৰু এইদৰে বাণী লিখি কি কৰে, মানুহে বিহুৰ সময়ত ঘৰত থৈ দিয়ে। তাৰপিছত কি কৈছে, খুৰীয়ে আকৌ কি কৰিছে, মজিয়াত কি কয় বিহুৰ খোলা পাতিছে, অৰ্থাৎ তিল গুৰ এইবিলাক লৈ খুৰীয়ে কি কৰিছে, পিঠা বনাবলৈ লৈছে। আইতাই মচি থাপনাৰ আগ থৈছে সেন্দুৰীকৈ। বিহুৰ সময়ত আমি কি কৰোঁ, বিহুৰ সময়ত আমি বছৰটোৰ আৰম্ভণিতে আমি কি বুলি কওঁ, ভগৱানক প্ৰাৰ্থনা কৰোঁ, নহয়নে? গতিকে এই থাপনাটো কি কৰা হয়, বিহুৰ দিনাই শৰাই আগবঢ়োৱা হয়, ভগৱানৰ নাম লোৱা হয়, ভগৱানক কি কয় গোটেই বছৰটো সুকলমে যাবলৈ প্ৰাৰ্থনা কৰা হয়। গতিকে সেইবাবে আইতাই কি কৰিছে, থাপনাখন ধুনীয়াকৈ মুচি কাচি ধুনীয়া কৰি পেলাইছে। গতিকে এই সকলোবোৰ আয়োজন কিহৰ বাবে হৈছে, সকলোবিলাক আয়োজন কিহৰ বাবে হৈছে, বহাগৰ বাবে হৈছে। শেষত কবিয়ে কি কৈছে যে, নৰবা চতাই কাবৌ কৰিছোঁ, আহা ৰঙালীক লৈ। কাবৌ মানে অনুৰোধ কৰিছোঁ, একদম হাতে ভৰিয়ে ধৰিছোঁ যে নৰবা আৰু একেবাৰে ৰঙালী বিহুক লৈ আহা। কবিতাটো নিশ্চয় তোমালোকে বুজি পালা। কবিতাটোৰ কবি মিত্ৰদেৱ মহন্ত। তোমালোকে এই কবিতাটো কি কৰিবা, নিজে পঢ়িবলৈ যত্ন কৰিবা, নিশ্চয় পঢ়িব পাৰিবাই তোমালোকে, নহয়নে? আৰু বাকীখিনি তোমালোকে আজি মাথো আমি কবিতাটোহে পঢ়িম, বাকী প্ৰশ্নাৱলীসমূহ আমি পিছত কৰিম।